प्रजापति ब्रह्मदेवरे बेरांगिया धरात नारायणी सृष्टि रक्षा करिसे ग्रहण येतिपते तुनका माने माने धारणा आरो माने तो निगेटिव बेसी गाय থাকিলে মানে মানুহ বিলাকে অলপ মানে 24-25 খন মান কৰি 24-25 খন তো মানে কৰ্ম ভাগ যাতে ভালকে হৈ যায় কৰণে এটো বুলিয়ে আগবঢ়াই ভাৱনা এখন ভৰি ধৰি পেলে মানে খুশগীতা মানে দিয়াছে এনেকে এটো হয় এটো এনেকে মানে তা মোৰ ভালে তো বনাই দিও তো মাজতে হসকে কৃষ্ণ বুলি ভাবে আটা কৰিছিল তেতিয়া মই পিছত কৈছো ঠিকে আছে মনৰ ভক্তি আমি তো ফটোকে ভক্তি বুলি ভাবো নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰিছো ইতিমধ্যে সাংস্কৃতিক ৰাজধানী যোৰহাটে হওক বা অসমৰ বিভিন্ন প্ৰান্তত আমি যদি চাওঁ বৰ্তমান সময়ত নতুন প্ৰজন্মৰ মাজত প্ৰতিভা ভাৱ নাই আৰু আমি এই মুহূৰ্তত আমি যোৰহাটৰ এজন সুপ্ৰতিভ যুৱকক ইতিমধ্যে আপোনালোকৰ মাজলৈ লৈ আহিছো যিজন যুৱকৰ ইতিমধ্যে বিভিন্ন সময়ত তেওঁৰ প্ৰতিভা আমি দেখি আহিছো গুৰুজনা অপূৰ্ব সৃষ্টিৰ যি ভাওনাক তেওঁ খুব সুন্দৰভাৱে আত্মিকভাৱে আচলতে অভিনয় ক্ষেত্ৰখনত ইতিমধ্যে খুজিছে আৰু অসমৰ বিভিন্ন প্ৰান্তত তেওঁ অভিনয় কৰি মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হৈছে অসমৰ ৰাইজক আৰু সেই যুৱকজনে হৈছে ত্ৰিশাং কাকতি ইতিমধ্যে ত্ৰিশাং কাকতি আমি যদি চাওঁ যে তেওঁ ঢোল বজাব জানে সমান্তৰালভাৱে নাগৰা বজাব জানে আৰু সমান্তৰালভাৱে ভক্তিমূলক গীত খুব সুন্দৰ থাকে আপোনালোকে জানি ভাল পাব যে বৰ্তমান সময়ত তেওঁ ইঞ্জিনিয়াৰিং পঢ়ি আছে ইঞ্জিনিয়াৰিং পঢ়াৰ মাজতো কিন্তু প্ৰায় 24ৰ পৰা 25খন ভাওনাত তেওঁ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে আমি যদি কওঁ কৃষ্ণই হওক মহাদেৱ শিৱই হওক বা প্ৰহ্লাদে হওক এনেধৰণৰ মুখ্য চৰিত্ৰসমূহ তেওঁ কিন্তু অভিনয় কৰি আহিছে আৰু পোহৰ লাইভে বিভিন্ন সময়ত এনেধৰণৰ প্ৰতিভা থকা যুৱকসকলক অসমৰ ৰাইজৰ আগবঢ়াই আনিছো আৰু ইতিমধ্যে পুনৰবাৰ কৈছো আজি আমাৰ সেইগৰাকী যুৱক হৈছে ত্ৰিশাং কাকতি আপোনাৰ স্বাগতম জনাইছো নমস্কাৰ ত্ৰিশাং খবৰ কেনেকুৱা ভালে আপোনাৰ নিশ্চয় ভাল তুমি ভালে আছা ভালে ঠিক আছে আমাৰ আমাৰ পোহৰ লাইভে দৰ্শকক পোনপ্ৰথমে তোমাৰ পৰিচয় জানিব বিচাৰিছো মোৰ নমস্কাৰ মোৰ ঘৰ চিয়নেলি ভূটেৰ পিছত হয় আৰু মোৰ দেউতাৰ নাম অজয় কাকতি আৰু মাৰ নাম অল্পনা কাকতি মই যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ 7ম ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয় মেকানিকেলৰ হয়
আৰু স্কুলিং মই ডন বস্কো লিচুবাৰীৰ পৰা কৰিছো আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছো প্ৰজ্ঞা একাডেমীৰ পৰা আৰু ভাওনা তুমিতো কৈছা যে ডন বস্কোত পঢ়া ডন বস্কো যিহেতু ইংৰাজী মাধ্যম নহয় জানো আৰু বিশেষভাৱে আমাৰ আমি গুৰুজনা বৰুৱা সৃষ্টি আজি ভাওনাত খুব সুন্দৰভাৱে আঁকোৱালি লৈছা ভাওনাৰ প্ৰতি তুমি কেনেকে আগ্ৰহিত হলা ভাওনাৰ প্ৰতি আচলতে আকৰ্ষিত মানে মই যেতিয়া প্ৰিপেয়াৰ্ডে আছিলো মানে 4 বছৰ 5 বছৰ মান বয়স আৰু তো আমাৰ গাঁৱতে মানে মোক ঘৰৰ কাষতে নামঘৰটো মানে অকমান জাষ্ট ৱাকিং ডিষ্টেঞ্চ নামঘৰটো আছে তো মানে ৰাতি ভাওনা দিনাখন থাকে আৰু এই গান বায়নৰ মাত আহে গান বায়ন তাৰপিছতে বিষ্ণুৰ আৰম্ভণি মানে প্ৰৱেশ হবলৈ হয় আৰু তাত যেতিয়া মানে গান বাজে মানে গীত আৰম্ভ হয় আৰু আৰম্ভণি গীত মই মানে ঘৰত মানে দেউতা মাহঁতক চিঞৰ বাখা লৈ তোমাৰ দেউতা বোলে ভাওনা আৰম্ভ হল বলা বলা চাব লাগে একদম মানে চিঞৰ বাখা লগাই দিওঁ মানে গোটেই হুলস্থুল আৰু তো তেনেকে মানে কোচত উঠাই দেউতাও বহুত কষ্ট কৰে দেউতাও মানে কোচত উঠাই পেলাই কোলাতে লৈ পেলাই মানে গোটেই ভাওনা দেখাইগে আৰু মাও মানে মাৰো তেনেকে ইমান মন নাথাকে আগতে কিন্তু তথাপিও মই মানে কাৰণে আৰু যায় আৰু মানে চাবলৈ মনত আছে নে সেই সময়ত তুমি কোনখন ভাওনা চাইছিলা বা কোনটো চৰিত্ৰ বেছি ভাল লাগিলে শৈশৱতে আৰু তুমি যেতিয়া সৰু আছিলা শৈশৱতে তেনেকে যেতিয়া ধৰি লোৱা খোল বাজে তেতিয়া তুমি হয়তো ঘৰৰ পৰা যাব বিচৰা দেউতাক মুখত লৈ দেউতা ভাওনা চাওঁ আৰু সেই প্ৰতি তুমি আকৰ্ষিত হলা কোনটো চৰিত্ৰ ভাল লাগিছে মোৰ মানে এতিয়া ক'ব গ'লে এতিয়া মানে বহুতে মানে হেৰি কৰে মোৰ মানে চাব গ'লে পজিটিভ কেৰেক্টাৰবোৰ মানে ধৰি লওক বিষ্ণু হওক বিষ্ণু ওলাইছে বিষ্ণুৰ মানে গীতটো শুনি পেলাই ভাল লাগে যিটো মানে প্ৰৱেশৰ গীতটো থাকে বিষ্ণু আকৌ বোলে ইন্দ্ৰ ওলাইছে তেনেকুৱা কেৰেক্টাৰবোৰ মানে চাই বেছি ভাল লাগে আৰু মানে এই মুহূৰ্তত কাৰ সংলাপ শুনাবা তোমাৰ খুব ভাল লগা চৰিত্ৰ মহাদেৱৰ মৎস্যৱতাৰ ভাওনাৰ মানে মহাদেৱৰ চৰিত্ৰৰ সংলাপ এটা শুনাই দিছো ঠিক আছে নমস্কাৰ অৰুণৰ ৰঙা ভাষে জাতিষ্কাৰ কৰি তুলিছে মোৰ কৈলাশ শিখৰ ভক্তই আমাক কয় করুণাময় অহতুক বলি কিন্তু নেন্দুকজনে শ্মশানৰ গৰাকী ভস্ম ধোলাত দুখৰিত ভূত প্ৰেতৰ ভংগী আৰু অঘৰী বুলি অবিৰাম মোক কৰে তিৰস্কাৰ জনে যেইদৰে আমাক নাভাব কিয় আমি কেৱল জগতবাসী দেখো যত জীৱ তত শিৱ প্ৰজাপতি ব্ৰহ্মদেৱৰে বেৰংগীয়া ধৰাত নাৰায়ণী সৃষ্টি ৰক্ষা কৰিছে গ্ৰহণ আৰু মই ৰুদ্ৰই যেতিয়াই অত্যাচাৰ অনাচাৰ আৰু ব্যভিচাৰৰ হয় প্ৰাদুৰ্ভাৱ তেতিয়াই ৰুদ্ৰ ৰূপে সংহাৰ মূৰ্তি ধাৰণ কৰি শেষ কৰি সেই অপশক্তি উদ্ধাৰ কৰো ধৰিত্ৰীক এইদৰে আমি তিনিওজনে অবিৰাম গতিত সৃষ্টি ৰক্ষা আদেশ কৰি যাওঁ আমি নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ ধন্যবাদ খুবেই ভাল লাগিলে আৰু প্ৰিয় দৰ্শক এই মুহূৰ্তত আমি খুবেই যথেষ্ট আনন্দিত আৰু উৎসাহিত হৈছো যে বিভিন্ন সময়ত আমি যদি চাওঁ নতুন প্ৰজন্মৰ আমি বেলেগ দিশত গতি কৰা আমি দেখিছো একাংশ তাৰ কিন্তু পৰিৱৰ্তে ত্ৰিশাংকা গতিয়ে গুৰুজনা বৰুৱা সৃষ্টি যি ভাওনাই হওক বা বিভিন্ন ধৰণৰ ভক্তিমূলক গীত হওক বা লোকবাদ্য বা বাদ্যসমূহ কিন্তু বজায় সেই নতুন প্ৰজন্মসকলক কিন্তু এটা প্ৰমাণ কৰি দেখুৱাইছে যে সকলো কিন্তু তেনেধৰণৰ নহয় যিহেতু খুব ভাল লাগিলে আৰু তোমাৰ শিৱ চৰিত্ৰটো যথেষ্ট খুব ভাল লগা চৰিত্ৰ শিৱ মানে মৎস্যৱতাৰ শিৱ ভাগ মই 3-4 মান কৰিছো অভিনয় এতিয়ালৈকে আৰু বাকী তেনেকৈও আৰু বহুত চৰিত্ৰ আছে শ্ৰীকৃষ্ণ আছে আৰু ইন্দ্ৰ কেতিয়াবা নিগেটিভ কেৰেক্টাৰো গাওঁ দুই এটামান নিগেটিভ কেৰেক্টাৰ খালি মানে মোৰ মায়ে মোক মনা কৰে মানে তই বোলে পজিটিভ কেৰেক্টাৰ গাওঁ শ্ৰীকৃষ্ণ ভাগ ইন্দ্ৰ তই নিগেটিভ কেৰেক্টাৰবোৰ নাগাবি বোলে ভইচ বিলাক চেঞ্জ হৈ যাব মানে হেৰি তই বোলে নিগেটিভতে তেনেকুৱা মানে মা মানে ধাৰণা আৰু মানে তই নিগেটিভ বেছি গাই থাকিলে মানে মানুহ বিলাকে অলপ মানে পজিটিভ কেৰেক্টাৰ বেছি ভাল পায় ন আৰু তেনেকুৱা মানে এতিয়ালৈকে কিমান চৰিত্ৰ তুমি অভিনয় কৰিছা মই এতিয়ালৈকে 24-25 খন মান কৰিছো 24-25খন
কৃষ্ণ চৰিত্ৰ অভিনয় কৰিছা, কৃষ্ণ প্ৰহ্লাদৰ চৰিত্ৰ সৰুতে অভিনয় কৰিছা, ইন্দ্ৰ কৰিছো। ইন্দ্ৰ মই আকৌ ৰিচেণ্টলিও আছে ইন্দ্ৰ। আমি জানিব পাৰিছো তুমি যে যথেষ্ট ব্যস্ত হৈ পৰিছা আজিকালি, যে বিভিন্ন সময়ত যোৰহাটৰে হওক বা উজলীয়া খবৰ বিভিন্ন ধৰণৰ নামঘৰত তোমাক আমন্ত্ৰণ কৰা হয় যে অভিনয়টো এই চৰিত্ৰটো অভিনয় কৰিব লাগে, কেনেকুৱা লাগে? ভালেই লাগে। হয়, মানে যেতিয়া মানে ফোন আহে বোলে হেৰি মোক মানে তেনেকে মই না বা মই নোৱাৰিম কৰিব, সেইটো মই কৈ বেয়া পাওঁ। মানে এতিয়া তেওঁলোকে ভাওনা এখন আগবঢ়াইছে, চবৰে মানে নিজৰ মনত এটা হেঁপাহ থাকে ন। এতিয়া মানে নিজৰ কিছুমানে গৃহস্থ ফালৰ পৰা ভাওনা এখন আগবঢ়াই দিয়ে, ত মানে কৰ্মভাগ যাতে ভালকে হৈ যায় সুকলমে, সেইটো বুলিয়ে আগবঢ়াই ভাওনা এখন। তো মই মানে কোনোবাই যদি ফোন কৰে মই মানে না মই নোৱাৰিম কৰিবলৈ, মই এই বেলেগ এটা চাই ল'ব, সেইবিলাক কৰিবলৈ মই মানে বেয়া পাওঁ। তেওঁলোকে ভাওনাখন আগবঢ়াইছে, তেওঁলোকে ভাওনাখন যাতে ভালদৰে হৈ যায়। আৰু যদি মই মানে না বুলি কৈ দিওঁ তেতিয়া তেওঁলোকেও মনটো অলপ মন মৰিব বা আকৌ নতুন এজন ভাৱৰীয়া বিচাৰিব লাগিব। তেনেকুৱা মানে মই সেইটো কাৰণে যে মই ভাল কৰো বুলি বা নতুন ভাৱৰীয়া ইয়াত যোৰহাটত নাই সেইটো কথা কোৱা নাই। মই মানে তেওঁলোকে পতককে মানে আকৌ পাবলৈ অলপ হলেও সময় এটা লাগিব ন। মই যদি ঘপকে কওঁ ঠিক আছে মই তেওঁলোকৰ এটা হেডেক এটা কমিলে, ত মই সেইটো মানে বস্তুটো চাওঁ। আচলতে এনে ধৰণৰ কথাবিলাকে আজিৰ তাৰিখত যোৰহাটৰ বিভিন্ন প্ৰান্তৰ ৰাইজে চলি বিচাৰে যে নতুন প্ৰজন্মক সন্মান কৰক, নতুন প্ৰজন্মই শ্ৰদ্ধা কৰক জ্যেষ্ঠসকলক। আৰু এইটোৱে কিন্তু এটা নতুন দিশ এটা ঘটনা হয় যে এতিয়াও ভাল ল'ৰা আছে, আৰু আমি কৃষ্ণক ল'ব পাৰোঁ। আজিৰ পাছত এতিয়া যে যিহেতু তুমি শৈশৱতে দেউতাৰ লগত নামঘৰত ভাওনা চাবলৈ গৈছিলে, নিজে কৈছে যে প্ৰায় 24টা চৰিত্ৰ অভিনয় কৰিছে। যেতিয়া অভিনয় কৰা দেউতাৰ লগত যায় মায়ে চাই থাকে, কেনেকুৱা লাগে যে সেই শৈশৱতে লৈ যোৱা ল'ৰাজন আজিৰ তাৰিখত যোৰহাট অভিনয় সময়ত চৰ্চিত বা চিনাকি? কেনেকুৱা লাগে? দেউতাক কি ক'বা এই মুহূৰ্তত? দেউতাৰ মা দেউতাটো মানে এতিয়া ৰিহাৰ্চল বুলি এতিয়া মানে ভাওনা বুলি ক'লে ৰিহাৰ্চল থাকেই মানে যিখিনি ভাওনা মই জানো অলৰেডি সেইখিনি ৰিহাৰ্চল অলপ কম যাওঁ, কিন্তু যিখিনি একদম নতুন কেৰেক্টাৰ সেইখিনিতো এতিয়া মই জানো বুলি ভাবি থাকিলে নহ'ব, মইতো প্ৰেক্টিচ দিবই লাগিব। কেলে কি মানে যিমানে প্ৰেক্টিচ কৰিব মানে প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট, সেইটো চবেই জানে। যিমানে প্ৰেক্টিচ কৰিব মানুহ সিমানে ভাল হ'ব, সেইটো কাৰণে মই ৰিহাৰ্চল যাওঁ। আৰু মানে দেউতা আমি শুনি আহিছো যে বিভিন্ন সময়ত যে এতিয়াও তোমাৰ লগত কিন্তু দেউতা থাকে চাহ দৰে, যদিও তুমি ইঞ্জিনিয়াৰিং পঢ়ি আছা তোমাক কিন্তু এৰি নাই দিয়া। সেই দেউতাই সেই সময়ত তুমি 4 বছৰ থাকোতেই আঙুলি ধৰি দেউতাই তোমাক নামঘৰলৈ লৈ গৈছে, নহয় জানো? আৰু সেই আঙুলি ধৰি যোৱা 4 বছৰ ল'ৰাটোক আজি কিন্তু দেউতাই তোমাৰ লগত লৈ যায়। কি ক'বা দেউতাৰ বিষয়ে? দেউতাক সেইটো ধন্যবাদ কৈছো। দেউতা মানে এতিয়া ভাওনা বুলি ক'লে এতিয়া ৰিহাৰ্চল, এতিয়া দেউতাই মই ৰিহাৰ্চললৈ গলো মানে অকমান ওচৰৰ গাঁৱত একো নাই, দেউতাক ইমান চিন্তা নকৰে। গাঁৱৰ বেলেগ অকমান দূৰণিত যদি যাওঁ তেতিয়া দেউতাই কয় ঠিক আছে খালি তাত যাম ফোনটো এলাৰ্টলৈকে দি, মানে ফোনটো যেতিয়াই মাৰো তাত ধৰিবি। মই কওঁ মই বোলো আখৰা কৰি থাকিলে বচন মাৰি থাকিলে মই ধৰিব নোৱাৰিম বুলি, ফোনটো তেতিয়া বেয়া নাপাবা। দেউতাই কয় তই বোলে আখৰাটো যেতিয়া চিনটো আগত আৰম্ভ হয় মোক বোলে ফোন এটা কৰি দিবি লাগিলে বোলে, মই বোলে আখৰা কৰিবলৈ আৰম্ভ কৰিছো। ত মানে দেউতাৰ টেনচনবোৰ তেনেকুৱা আৰু। তাৰপিছতে নিশ্চয় দেউতাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে, দেউতাৰ মাৰ পৰাই অনুপ্ৰেৰণা লাভ কৰিছে। ত অনুপ্ৰেৰণা এতিয়া ভাওনা দেউতা আৰু মই মিছা কথা নকওঁ, ইয়াত অনুপ্ৰেৰণা বুলি মই মানে যেতিয়া ফাৰ্ষ্ট ৰিহাৰ্চল দেউতা মাহঁতে বাৰু চাপৰ্ট কৰিছে যে মানে মোক কেতিয়াও মনা কৰা নাই যে ভাওনা নকৰিবি বা তেনেকুৱা, কিন্তু মই যিটো মানে শিকিছো মানে এনে আমাৰ দেউতাৰ ফালৰ বা মাৰ ফালৰ পৰিয়ালৰ মানে এতিয়ালৈকে ভয় দিয়া কোনো নাই বাৰু, সেইটো মই মিছা কথা নকওঁ। তাৰ মানে শিকিবলৈ মই কাৰোবাকো চাব লাগিব যে এনেকে কৰিলে এইটো প্ৰৱেশ মানে এনেকেহে হয়। ত সেই বস্তুটো মই আমাৰ গাঁৱৰ মই 2জন ব্যক্তিজনৰ নাম ল'ব বিচাৰো। এজন হৈছে আপোনাৰ লোহিত হাজৰিকা বুলি কয়, আৰু এজন হৈছে দেৱব্ৰত বনিয়া। ত তেওঁলোক মোৰ দাদাৰ নিচিনা আৰু মানে মোৰ একদম নিজৰ দাদাৰ নিচিনা লাগে আৰু। ত তেওঁলোকে মই যেতিয়া মানে ফাৰ্ষ্ট ভাওনা কৰিছো মানে মোৰ ভৰিত ধৰি পেলাই মানে খোজকেইটা মানে দিয়াইছে এনেকে এইটো হয় এইটো এনেকে, মানে তাৰ পৰা গৈ 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 এতিয়া মই প্ৰায় ভাওনা। অভিনয় গুৰু হ'ল এই 2জন, আৰু অভিনয় ক্ষেত্ৰখনলৈ আহিব লাগে বুলি কোৱা হৈছে অনুপ্ৰেৰণা মা দেউতা, নহয় জানো? খুবেই ভাল লাগিছে তোমাৰ লগত কথা পাতি। আৰু প্ৰিয় দৰ্শক, আমি যে চাওঁ কৃষাণ কাকতিয়ে ভক্তিমূলক গীত গায়, বিভিন্ন সময়ত আমাৰ নতুন প্ৰজন্মই আধুনিক গীতসমূহ গাইছে, এটা বেলেগ কথা, আধুনিক গাবও লাগিব, ভূপেন দা গীতো ভালকৈ গায়। কিন্তু আধ্যাত্মিকতাৰ ক্ষেত্ৰতো আমি যদি চাওঁ তেওঁ খুব সুন্দৰভাৱে বিভিন্ন ধৰণৰ আধ্যাত্মিক গীতসমূহ গায়। এই মুহূৰ্তত তোমাৰ পৰা গীত শুনিব বিচাৰে, কোনটো গীত ভাল? মই আপোনাৰ ৰিচেণ্টলি এটা আমাৰ গান এটা ৰিলিজ হ'ল জনপতি যাদৱ বৰাই বুলি, ইউটিউবত দিছো চাব সকলোৱে। ত
তাহলে আমি এই গীতটো অকণমান শুনিলো ঠিক আছে ও যাদবরা যদুপতি যাদবরা যুগে যুগে অবতরি সৃষ্টি ধর্ম রক্ষা করি যুগে যুগে অবতরি সৃষ্টি ধর্ম রক্ষা করি মহিমারা খিলা ত্রিভুবনে ও যাদবরা যুগে যুগে অবতরি সৃষ্টি ধর্ম রক্ষা করি যুগে যুগে অবতরি সৃষ্টি ধর্ম রক্ষা করি মহিমারা খিলা ত্রিভুবনে ও যাদবরা যদুপতি যাদবরা ধন্যবাদ কিষাণ খুব ভাল লাগিলে তোমাৰ আচলতে কণ্ঠত আমি খুব সুন্দৰভাৱে এই ভক্তিমূলক গীত শুনিলোঁ আৰু সমান্তৰাল খুব ভাল অভিনয় কৰিছা আৰু কৃষ্ণ চৰিত্ৰটো খুব সুন্দৰভাৱে তুমি অভিনয় কৰিছা কেনেকুৱা লাগিলে এই চৰিত্ৰটো তুমি অভিনয় কৰিলা আৰু নিজে গীতো গাইছা তুমি কেনেকুৱা লাগিলে ভালেই লাগিছে আৰু মানে মই এইটো কনফাৰ্ম মানে গীতটো মই আচলতে অকলে হেৰি কৰা নাই মই এতিয়া মই কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব মোৰ নিজৰ মানে একদম নলাগলা লগা বন্ধু আৰু আমাৰ গাঁৱৰে দেৱাশীষ শৰ্মা সি আপোনাৰ চন্দ্ৰকমল বেজবৰুৱা কলেজত পঢ়ি আছে মোৰ বন্ধু একেবাৰে তো আমি দুটাই মিলি পালে মানে সি আচলতে মানে মেইন কনচেপ্টটো হৈছে তাৰ তো মানে সি মোক ফোন কৰিলে বোলে মই বোলো কোৱা বোলে সেই মই বোলে আমি বোলে এনেকা এটা গীত এটা বোলে বনাওঁ বোলে ব'লা বোলে এইবাৰ বোলে অলপ বোলে জন্মাষ্টমীত বোলে ৰিলিজ কৰিম মই বোলো ঠিক আছে বোলো গীতটো বোলো কেনেকুৱা শুনাবা সি তাৰপিছতে লিৰিক্স চিৰিক্স পঠিয়ালে মেলিলে বোলো ঠিক আছে বোলো তাৰপিছতে লাহে লাহে আমি প্ৰেক্টিচ কৰি মেলি এই গীতটো মানে বনালো আৰু গীতটো প্ৰথমতে আচলতে অডিঅ' ফালে বনাইছিলো অডিঅ' ফালে বনালো মানে মোৰ মানে মাইণ্ডত কনচেপ্ট আহিলে বোলো গীতটো যিহেতু মানে অলপ কৃষ্ণ মানে তেনেকুৱা মই বোলো তাক ক'লো বোলো ইয়াত অফিচিয়েল ভিডিঅ' এটা বনালে কেনেকুৱা হ'ব তেনেকুৱা ভালে হ'ব বোলো তো আমি মানে কনচেপ্টটো যেনেকৈ কৃষ্ণ ওলাইছে সেইখিনি মানে চব ভাল লাগিলে তাৰপিছত তুমি সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি গৈছা কিন্তু সমান্তৰালভাৱে শিক্ষা ক্ষেত্ৰত যথেষ্ট আগবঢ়া তুমি খুব এজন চোকা ল'ৰা আচলতে আমি যিমান সময় গম পাইছোঁ এই কেনেকৈ পঢ়িছা ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট তুমি কেনেকৈ সময় মিলাই কোৱাচোন সময় মানে এতিয়া কলেজত পঢ়িব লাগে পঢ়াৰ লগতে এইখিনি মিলাই গৈছোঁ মানে যিটো সময়ত পঢ়িব লাগে সেইটো সময়ত ভালকে পঢ়ো আৰু যিটো সময়ত বোলে অলপ ফ্ৰী টাইম পাইছোঁ অফ টাইম পাইছোঁ সেইবিলাক সময়ত অলপ ভাওনা অলপমান নিজে ঘৰতে প্ৰেক্টিচ কৰোঁ বা নেগেৰাটোকে অকণমান বজাওঁ তেনেকুৱা ধৰণৰ আৰু তোমাৰ আন এটা প্ৰতিভা আছে তুমি ভাগৱত পাঠো কৰিছা ভাগৱত পাঠ কোৱাচোন কৰ্মণ নধি মানস্তে মহাফলেচু কদাচনা মা কৰ্মফল হেতু ভূমিতে সদা জ্ঞাতস্থা কৰ্মণি তো এইটো হৈছে আপোনাৰ ভাগৱতৰ 2 নম্বৰ অধ্যায় 47 নম্বৰ শ্লোক তো ইয়াৰ অৰ্থ হৈছে মানে মানুহে কৰ্ম কৰি যাওক ফলৰ কেতিয়া মানে চিন্তা কৰিব নালাগে তো মানে মানুহৰ কৰ্মৰ ওপৰতহে অধিকাৰ আছে আমি যে কৰ্ম কৰি আছো সেই কৰ্মখিনিৰ ওপৰতহে আমাৰ অধিকাৰ আছে যে আমি কিমান কৰ্ম বেছিকৈ কৰিছোঁ বা কমকৈ কৰিছোঁ সেই কৰ্মটো কৰি আমি ফল কেনেকুৱা পাম বেয়া পাম নে ভাল পাম সেইটোৰ ওপৰত আমাৰ অধিকাৰ নাই তো সকলোৱে নিজৰ কৰ্ম কৰি যাওক ভাল কৰ্ম কৰিলে ভাল ফল এনেও পাম তো তাৰ মিনিংটো বেছি সেইটোৱে খুবেই ভাল কথা কৈ আছে এই মুহূৰ্তত তোমাৰ পৰা আমি কিছু ঢোলৰ চাওক বুলি উঠি আহিছোঁ ঢোলৰ নাগাৰা যিহেতু সুন্দৰভাৱে বজাই কৃষ্ণাং কাকতি আৰু এই মুহূৰ্তত
ভাবচোন আৰু এটা প্ৰতিভা আছে ত্ৰিশাংক কাকতি খুব সুন্দৰভাৱে ঢোল বজায় আৰু নাগাৰা বজায় আমি কিছু ঢোল আৰু নাগাৰা বজাই ত্ৰিশাংক বিচাৰি বিচাৰিছোঁ ত্ৰিশাংক খুব ভাল লাগিলে যে আমাৰ দৰ্শকসকলেও তোমাৰ ঢোল বজোৱা কিছু সেৱা কিনিলে আৰু সমাজৰ নাগাৰা খুব সুন্দৰ বজালা বা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু প্ৰিয় দৰ্শক এইবোৰতো আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এফালে পঢ়াৰ বোজা ত্ৰিশাংক কাকতিয়ে আচলতে ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট এজন তেওঁ আৰু সমান্তৰালভাৱে ইমান ব্যস্ততাৰ মাজত পঢ়াৰ বোজাৰ মাজতো আমি চাওঁ তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনত কিন্তু যথেষ্ট আগবঢ়া আমি পোহৰ লাইব্ৰেৰীতে এইবাবেই ত্ৰিশাংক কাকতি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ যে তেওঁৰ খুব প্ৰতিভা আছে যথেষ্ট আৰু ইমান কম বয়সতে আমি যদি চাওঁ বিভিন্ন সময়ত ভাওনা অভিনয় কৰাটো ইমান সহজ নহয় আৰু এই মুহূৰ্তত আমি ত্ৰিশাংক কাকতিৰ বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ আমি দেখিছোঁ আৰু কিছু দৃশ্যাংশ আমি আপোনালোকক দেখাম যে খুব সুন্দৰ অভিনয় কৰে প্ৰহ্লাদে হওক ইন্দ্ৰই হওক শ্ৰীকৃষ্ণই হওক শিৱই হওক এনেধৰণৰ মুখ্য চৰিত্ৰসমূহত ত্ৰিশাংক কাকতিয়ে যোৰহাট তথা উজনি অসমৰ বিভিন্ন নামঘৰত তেওঁ অভিনয় কৰি আহিছে আৰু উজনি অসম তথা যোৰহাটৰ ৰাইজে বিশেষভাৱে আশীৰ্বাদ প্ৰদান কৰি আহিছে আৰু এই মুহূৰ্তত আমি ত্ৰিশাংক কাকতিক আপোনালোকৰ মাজলৈ এইভাৱে আগবঢ়ালোঁ যে এনেধৰণৰ প্ৰতিভা থকা যুৱকসকলক আমি আশীৰ্বাদ দিব লাগিব আৰু আমি সহযোগিতাৰে আমি আগবঢ়াই লৈ যাব লাগিব ত্ৰিশাংক কাকতি খুব ভাল লাগিছে আৰু ইতিমধ্যে তোমাৰ প্ৰতিভাসমূহ ইতিমধ্যে অসমৰ ৰাইজে চাইছে ইতিমধ্যে চাই আছে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে সপোন কি আছে সপোন আচলতে এতিয়া বৰ্তমানটো ইঞ্জিনিয়াৰিং কৰি আছোঁ ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত এতিয়া ইঞ্জিনিয়াৰিঙৰ কিছু মানে এতিয়া এক্সামৰ মই পৰিকল্পনা ভাবি থৈছোঁ হয় এতিয়া সেইমতে চাওঁ এতিয়া কি হয় এ পি এছ চিটো ভাবি আছোঁ এ পি এছ চি মানে এডমিনিষ্ট্ৰেটিভ এতিয়া ডেটাৰো মন এটা আছে যে ইঞ্জিনিয়াৰিং লাইনটোৰ লগতে এডমিনিষ্ট্ৰেটিভৰ লাইন এটা ল'লে মানে ভাল হয় নিশ্চয় তো সেইটো পৰিকল্পনা এটা আছে তো এ পি এছ চিটো মাজে মাজে কৰি আছোঁ লগতে আৰু কি হয় চাওঁ হয় আৰু ত্ৰিশাংক কাকতি আমি ভাবোঁ নতুন প্ৰজন্মৰ যিসকল যুৱক আছে তেওঁলোকৰ বাবে আদৰ্শ হ'ব পাৰে কাৰণ এই মুহূৰ্তত আমি যদি কওঁ যে ত্ৰিশাংক কাকতিয়ে পুনৰবাৰ কৈছোঁ যে দেউতাকৰ অবিহনে তেওঁ মঞ্চলৈ নাযায় তেওঁ নামঘৰলৈ নাযায় তেওঁ বিভিন্ন অনুষ্ঠানলৈ নাযায় দেউতাকে প্ৰতি মুহূৰ্ততে ছাৰ দৰে ত্ৰিশাংক কাকতিক আগবঢ়াই লৈ যোৱাত সহায় কৰিছে আৰু ইতিমধ্যে ত্ৰিশাংক কাকতিয়ে কৈছে যে 4 বছৰ বয়সত তেওঁ কিদৰে তেওঁ নিজৰ নামঘৰলৈ দেউতাকে লৈ গৈছিল আঙুলি ধৰি যে অভিনয় চাবৰ বাবে অভিনয় চাবৰ বাবে তেওঁ যথেষ্ট আচলতে ঘৰত চিঞৰ বাখো কৰিছিল যে অভিনয় চাব লাগে নামঘৰত ভাওনা চাব লাগে এটা খুব আদৰ্শ আৰু সেই আদৰ্শকে জীয়াই ৰাখিছে বৰ্তমান সময়তো যে যেতিয়া আমি চাওঁ যে তেওঁ ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্ট তাৰপিছতো কিন্তু এতিয়াও কিন্তু দেউতাকক লগত লৈ যায় আৰু দেউতাকে যথেষ্ট তেওঁক ছাৰ দৰে থাকি যথেষ্ট উৎসাহিত কৰি আহিছে এই মুহূৰ্তত আমি খুব চমুকৈ পিতৃ আৰু মাতৃ আছে আমাৰ লগত তেওঁলোকৰ অনুভৱ জানিব বিচাৰিছোঁ যে এই মুহূৰ্তত ত্ৰিশাংক কাকতিৰ এই সফলতা বুলি কৈছোঁ কম বয়সতে ইমান সফলতা লাভ কৰা তেওঁৰ পিতৃ মাতৃয়ে কিদৰে মন্তব্য আগবঢ়ায় আমি তাৰ কিছু দৃষ্টান্ত বিচাৰিব বিচাৰিছোঁ দৰ্শক এয়া হৈছে ত্ৰিশাংক কাকতি পিতৃ মাতৃ আৰু আমি অজয় কাকতি যোৰহাটত চিৰপৰিচিত আৰু তেখেত এজন সাংস্কৃতিক কৰ্মী বুলি ক'লেও ভুল নহয় গুণগুণাই থাকে গীতসমূহ আমি দেখি আহিছোঁ অজয়দা আপোনালোকে চাবলৈ আছোঁ আৰু আজি আপোনাৰ পুত্ৰ আমাৰ আজি অতিথি আজি বিশেষ অনুষ্ঠান আৰু আমি এইবাবে লৈ আহিছোঁ যে তেওঁ ইমান কম বয়সতে সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্ট আগবাঢ়ি গৈছে মূলতে আমি চাওঁ যে গুৰুজনাৰ পৰিস্থিতি আজি ভাওনা ঢোল আমাৰ বিহু নাগাৰা খুব সুন্দৰভাৱে ভক্তিমূলক গীত এইসমূহ গীত গাই আহিছে যিহেতু তেওঁ আমাৰ দৰ্শকসকলক আগত কৈছে যে প্ৰায় 4 বছৰ বয়সতে আপুনি নামঘৰলৈ গৈছিল ত্ৰিশাংক আৰু আজি সেই বহুত যথেষ্ট ডাঙৰ হৈছে এতিয়া অভিনয় কৰি সমাদৰ লাভ কৰিছে ত্ৰিশাংকৰ কাকতি সন্দৰ্ভত আপুনি কি ক'ব প্ৰথমে মই নমস্কাৰ দিছোঁ মোৰ অমৰ ভাতৃলোক বন্ধুৱে হয় আৰু মই আজি ল'ৰাৰ ইণ্টাৰভিউ লোৱাৰ কাৰণে অশেষ ধন্যবাদ যাতে এই ল'ৰা যিখিনি ইণ্টাৰভিউ লৈছে মোৰ ল'ৰাটো যি কৰিছে চব ৰাইজে গম পাইছে কিন্তু অহা প্ৰজন্ম যাতে তাৰপৰা এটা শিক্ষা লওক বুলি মই আৰু এই মাধ্যমটো আজি অমৰে খোল খুৱাই দিলে সেইটো কাৰণে অমৰ বৰ ধন্যবাদ আৰু মই বিচাৰোঁ অমৰ যিটো পোহৰ লাভ এই চব মানুহে চব খুব ধুনীয়া ধুনীয়া বস্তুবিলাক এওঁ আনে আৰু ইণ্টাৰভিউ হওক বা ক'ৰবাত কিবা অনুষ্ঠান হৈছে বা এই চব ক্ষেত্ৰতে এওঁ ভাল ক্লিপবিলাক আনে তো মই ৰাইজক এইটো অনুৰোধ কৰোঁ যাতে তেওঁ পোহৰ লাভ এইটো আগুৱাই যাবলৈ ভৱিষ্যতলৈ মই এটা
অনুৰোধ চবৰে থাকিলে আৰু মোৰ এটা নিজৰ আন্তৰিক আশীৰ্বাদ থাকিলে আৰু অভিনয় মানে টিচাঙে সৰুৰ পৰাই অভিনয় অকণমান ইচ্ছা যেনেকৈ সৰুতে ভাওনাৰ কথা তেওঁ ক'লেই মানে এইটো অৱশ্যে আমাৰ তেওঁ ককাকৰ অলপ গুণ এটা আছিলে তেওঁ ককাৰ নাম চৰি অনিতগতি দেউতা হয় তো তেওঁ এই চিনেমা জগতত তেওঁ খুব এটা ইচ্ছা আছিলে কিন্তু তেওঁ উচিত চাকৰি কৰিছিলে কিন্তু মই ভাবোঁ যে ক'ৰবাত জেনেটিক সেই এটা আহে বুলি আহে কাৰণে হয়তো চাগে এইটো প্ৰজন্মত সি অকণমান ল'লে চাগে তো লৈ পেলাই সেইটো এটা কাৰণ বুলি মই মনতে ভাবোঁ আৰু বাকী তাৰ এইবিলাকত খুব ইচ্ছা কিন্তু মই এইটো ভাবোঁ যে পঢ়াটোৰ লগত যদি এনেকুৱা ভাল কৰ্মখিনি কৰি যায় তাতো কি আপত্তি আছে যেনেকৈ সি ভাওনা কৰে আপত্তি নাই আমাৰ অসমীয়া সংস্কৃতিটো ধৰি ৰাখিছে নাগৰা বজাই ঢোল বজাই এইটো আজিকালি এটা প্ৰজন্মখিনি যদি ধৰি এইটো বিলুপ্ত নহ'ব নহ'লে আজিকালি মডাৰ্ণ যুগত তুমি গম পোৱাই হয়নে বহুতে ধৰক কেচিও বজাই ভাল পায় বাদ্যযন্ত্ৰ চবেই ভাল কিন্তু এইখিনি হ'ল এটা পুৰণা বাদ্যযন্ত্ৰ আৰু পুৰণা বাদ্যযন্ত্ৰখিনি নতুন প্ৰজন্ম যদি ধৰি ৰাখে তাত মোৰ নিচিনা গাৰ্জেন বা মোজা মানুহ মনা কৰিবলৈ এইটো কোনো কাৰণেই নাই আৰু তো মই সেইকাৰণে সেইখিনি ভাল পাওঁ তো লাহে লাহে যেনেকৈ এই ডাঙৰ হৈ আগুৱাই আহিলে তো ধৰক কিছুমান সি চিনেমাও বনাইছে পৰ্টেল ফিল্ম আৰু ভাওনাটো কৰেই সংগীতো গায় তো মই ভাবোঁ যে ঠিকে আছে মাল্টিপাৰ্পাছ বস্তু চবেই যদি বহুতখিনি আছে তো এইটো গড গিফ্টেড বুলিয়ে ক'ব লাগিব কাৰণ আমি ইমান নহয় আৰু এনেই ময়ো নিজে গান গুণগুণাওঁ মোৰ মিছেছে গান শুনি ভাল পায় আৰু শুনাটো এটা ভাল কথা আচলতে গান গাব নাজানো তেতিয়া মানে কি এটা প্ৰেৰণা পোৱা যায় তো ঘৰত এনেকুৱা এটা আমাৰ মাহল আছে আমাৰ মাহল আছে তো সেইটো হিচাপত তেওঁ আগুৱাই গৈছে কাৰণে মই ভালো পাইছোঁ পজিটিভ আৰু এওঁ বহুতবাৰ ইণ্টাৰভিউ তোমাক কৈছে যে মই লগত থাকোঁ লগত থকা কথাটো এনেকুৱা হয় যে যাৰ গাৰ্জেন লগত নাথাকে সেতি যে বেয়া হ'ব সেইটো কোনো কাৰণ নহয় কিন্তু মই ভাবোঁ যে আজিৰ দিনটো আমাৰ নিচিনা আগৰ দিন নাই আগতে আমি ছেকেণ্ড শ্ব' চাইছিলোঁ একদম মানে একো পৰিৱেশত গণ্ডগোল নাই কিন্তু আজিকালি পৰিৱেশবিলাক অলপ বেয়াও হৈ আহিছে বেয়া হৈ অহাৰ কাৰণে মই অকণমান লগত যিমানটো পাইছোঁ চাওঁ আৰু সদায় এই আজিতো লগত নাথাকিব এদিনটো চিং খাবই কিন্তু যেতিয়া চিং খাব সেইদিনাখন চিং খাব কাৰণ সদায়তো মই জীয়াই নাথাকোঁ কিন্তু যিমানখিনি দিনলৈকে মই পাৰিছোঁ চাই আছোঁ আৰু তাক কোনো ডিষ্টাৰ্বেঞ্চ নোহোৱাকৈ সি যাতে কামখিনি আগুৱাই যাওক আৰু মই যেতিয়া অফ টাইমখিনি পাওঁ তেতিয়া ময়ো এটা বিজি হৈ যাওঁ তাৰ লগত আৰু মোৰ এই বস্তুবিলাক ভাল লাগে চাওঁ সেইকাৰণে তাৰ লগত মই পৰাপক্ষত থাকোঁ কিবা এটা শক্তিশালী হ'লে তেনেকুৱা হয় আৰু এইটো মই ভাবোৱেই আৰু প্ৰত্যেকটো গাৰ্জেনৰ তেনেকুৱাই মন্তব্য হওক আৰু কিছুমানে কয় বৰগছ চাওঁ আমি বৰগছ নহয় যদিও বাপেক মাক হিচাপে বৰগছ বুলিয়ে ভাবোঁ কাৰণ আই বোপাই যেতিয়ালৈকে থাকে ল'ৰা ছোৱালী সেয়া বৰগছৰ চাহ নিচিনা বুলি মই ভাবোঁ আৰু এইখিনিতে আমি কথা এটা সুধো যে এতিয়া এটা ঘটনা হৈছিলে এতিয়া আপোনাৰ ঘৰখনত এজন ব্যক্তি সোমাই আহিছিলে এখন ফটো দেখিছে শ্ৰীকৃষ্ণ টিচাৰ কৰে কিন্তু সেইজন ব্যক্তি আচলতে তেওঁ আশীৰ্বাদ লৈছে সেৱা কৰিছে তেওঁ মোৰ ঘৰৰে মানুহ মই এতিয়া নামজন নলওঁ আৰু ঘৰৰে মানুহ আহিছিলে তেওঁ কিন্তু বস্তুটো এনেকুৱা ধৰণৰ পিকচাৰাইজ হৈ আছিলে আৰু ফটোখন তেওঁ হয়তো কৃষ্ণৰ তেওঁ মানে এইটো কেৰেক্টাৰ কেতিয়াবা আহে তো সেই কেৰেক্টাৰটো ইমানেই সোমাই গৈছিলে ফটোখন মোৰ ভাল একদম বনাই দিওঁ তো মানুহজনে সঁচাকৈ কৃষ্ণ বুলি ভাবি এটা কৰিছিল তেতিয়া মই পিছত কৈছোঁ ঠিকে আছে মনত ভক্তি আমিতো ফটোকেই ভক্তি বুলি ভাবোঁ কিন্তু সেইটো দেখোঁ নাই কিন্তু মই তেতিয়া তথাপি নিজৰ ঘৰ মানুহৰ ক'লোঁ যে আপুনি যিটো সেৱা কৰে ঠিক আছে আপুনি আপোনাৰ ওপৰত কৃষ্ণ হয় তো ভাবিছে আপুনি সেৱা কৰি গ'লে কিন্তু আচলতে এওঁ মোৰ ল'ৰা তেতিয়া আচৰিত হৈছে ইমান ধুনীয়া লাগিছে বহুত কম থাকে নহয় জানো এইটো চব ভগৱানে লীলা বুলি কম আৰু সেইখন আপুনি টিচাৰক কিদৰে মই ভাবোঁ যে তেওঁ প্ৰথম কথা তেওঁ য'তেই যিমান ডাঙৰ মানুহ ভৱিষ্যতে হওক প্ৰত্যেকটো মাক বাপেকৰ ইচ্ছা থাকে যে ল'ৰা ছোৱালীটো ভৱিষ্যতে ভাল মানুহ এজন হওক তেওঁ ভাল মানুহ আৰু ডাঙৰ মানুহ হ'ল যদি ভগৱানে তেনেকুৱা তেওঁ বনায় মই ভাবোঁ কিন্তু মই ভাবোঁ যে তেওঁ অহা প্ৰজন্মক সেইখিনিকো নিজৰ নিচিনা যাতে ভাবে আৰু মানে ভাল শিক্ষা দীক্ষা দিয়া আৰু নিজৰ যিটো এই থলুৱা যিখিনি তেওঁ বস্তুখিনি যিখিনি আছে মানে গীতৰ পৰা লৈ বাদ্যৰ পৰা লৈ সেই বস্তুখিনি যাতে অহা প্ৰজন্মকো তেওঁ মিলায় আৰু ভাওনা যিটো আছে মই তেওঁ কৈছোঁ যে তুমি যদি ক'ৰবাত ধৰা ভাল চাকৰি কৰিব থাকা কিন্তু ভাওনা বোলা বস্তুটো তেতিয়াও নপঢ়িব তেতিয়াও কৰি যাবা মই সেইটো বুলি ভাবোঁ আৰু জীৱিকা হিচাপে মই যে ইঞ্জিনিয়াৰ পঢ়িছোঁ যেতিয়া এদিন হয়তো এদিন ভগৱানে কয় ইঞ্জিনিয়াৰ হ'ব তাৰ বাহিৰেও সি ক'লে মই ক'লোঁ APS বা IAS এনেকুৱা যিকোনো পৰীক্ষা দি পেলাই এডমিনিষ্ট্ৰেটিভ লাইনটোত যদি যায় এনেই আশা এটা আছে যদি সি সম্পূৰ্ণ কৰিব পাৰে মোৰ নিশ্চয় ভাল লাগিব বহুত ভাল লাগিলে আৰু আপোনালোকক জনাইছোঁ যে পুত্ৰক আপোনালোকৰ শক্তিৰে আগবঢ়াই লৈ গৈ আছে আৰু এই ক্ষেত্ৰত যোৰহাটবাসী ৰাইজে বা অসমৰ ৰাইজে কিন্তু যথেষ্ট আশীৰ্বাদ প্ৰদান কৰিছে আৰু দুইজনে পুনৰবাৰ আমি বহুত বহুত ধন্যবাদ প্ৰণামিত
প্ৰিয় দৰ্শক, ইতিমধ্যে ত্ৰিশাং কাকতিৰ পিতৃ মাতৃ ইতিমধ্যে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ আৰু ত্ৰিশাং কাকতিক লৈ খুব সুন্দৰভাৱে মনৰ ভাৱখিনি প্ৰকাশ কৰাৰ লগতে ত্ৰিশাং কাকতিৰ দৰে যিসকল যুৱক আছে সেই তেখেত যুৱকসকলকো নিশ্চিতভাৱে উৎসাহিত কৰিলে তেওঁলোকৰ মন্তব্যই। আৰু এই মুহূৰ্তত কওঁ যে পিতৃ পুত্ৰৰ যিমান সাফল্য হওক, শিক্ষাৰে শিক্ষিত হওক, শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাওক, সাংস্কৃতিক ক্ষেত্ৰখনত আগবাঢ়ি যাওক, এই ক্ষেত্ৰসমূহত কিন্তু পিতৃ যথেষ্ট আনন্দিত হয় পিতৃ মাতৃ। সেইবাবে এই মুহূৰ্তত আমি তেখেতসকলৰ কিছু মন্তব্য আপোনালোকক শুনালোঁ আৰু আমি অনুষ্ঠান শেষ কৰিম। ত্ৰিশাং কাকতিয়ে পুনৰবাৰ কৈছোঁ খুব ভাল অভিনয় কৰে আৰু এই মুহূৰ্তত আমি ত্ৰিশাং কাকতিৰ কিছু অভিনয় আমি চাই ল'ব বিচাৰিছোঁ, যিহেতু বিভিন্ন সময়ত তেওঁ নামঘৰত অভিনয় কৰি আহিছে। আমি তাৰ কিছু আমি দৃশ্যাংশ চাই লওঁ, তাৰপিছত আমি আজি অনুষ্ঠান আমি শেষ কৰিম। ইতিমধ্যে প্ৰিয় দৰ্শকসকল, ইতিমধ্যে আপোনালোকে ত্ৰিশাং কাকতিৰ অভিনয়সমূহ দেখিলে। সঁচাকৈয়ে অসম তথা যোৰহাটবাসী ৰাইজৰ মন্ত্ৰমুগ্ধ কৰে তেওঁৰ অভিনয়েৰে। আৰু আমিও আশা কৰিছোঁ যে এনেধৰণৰ নৱপ্ৰজন্মৰ যুৱকসকলক আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিব, কাৰণ গুৰুজনাৰ পূৰ্ব সৃষ্টিৰ যি ভাওনাই হওক বা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত ত্ৰিশাং কাকতিৰ দৰে যুৱকসকলৰ যথেষ্ট প্ৰয়োজন আছে। ত্ৰিশাং, বহুত তোমাক ধন্যবাদ জনাইছোঁ আৰু যথেষ্ট আমি ভাল লাগিলে। আৰু তোমাক এইবাবে আমাক পোহৰ লাইব্ৰেৰীৰ আজি বিশেষ অনুষ্ঠানত তোমাৰ যিখন প্ৰতিভা আছে, আমি আমাৰ পোহৰ লাইব্ৰেৰীত দেখাবলৈ সক্ষম হ'লোঁ যে যথেষ্ট তোমাৰ প্ৰতিভা আছে। আৰু তোমাক বহুত বহুত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে পুনৰবাৰ কৈছোঁ যে তুমি আজিৰ তাৰিখত নতুন প্ৰজন্মই, একাংশ নতুন প্ৰজন্মই যিধৰণে গতি লৈছে তাৰ বিপৰীতে কিন্তু তুমি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে তুমি নিজকে আগবঢ়াই লৈ যোৱাৰ যথেষ্ট চেষ্টা কৰিছা। তুমি ভাওনা কৰিছা, তুমি ভাগৱত পাঠ কৰিছা, ঢোল বজাইছা, নাগাৰা বজাইছা, এনেধৰণৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ যথেষ্ট তুমি আগবাঢ়ি গৈছা। তোমাৰ ওপৰতো যথেষ্ট ভৰসা আছে যোৰহাটবাসী ৰাইজৰ আৰু অসমবাসী ৰাইজৰ মাজত। আমি আশা কৰিছোঁ তুমি এনেদৰে আগবঢ়াই লৈ যোৱা আমাৰ কলা সংস্কৃতিক, আৰু তোমাক যথেষ্ট আশীৰ্বাদ প্ৰদান কৰি আহিছে। আৰু ইতিমধ্যে কৈছে যে অক্টোবৰ মাহত যথেষ্ট তোমাৰ বহুকেইখন আমন্ত্ৰিত ভাওনা আছে, তোমাক যথেষ্ট মাতিছে আৰু আমি যথেষ্ট আনন্দিত হৈছোঁ যে অতি কম সময়তে বয়সতে তোমাক আঁকোৱালি লৈছে যোৰহাটত অসমবাসী ৰাইজে। শেষত কি ক'বা? শেষত মই এয়াই ক'ব বিচাৰিম যে এতিয়া মোৰ লগৰে হওক বা মোতকৈ সৰু প্ৰজন্মখিনিয়ে হওক, যিখিনি এতিয়া উঠি আহিছে নতুনকৈ, তো মই তেওঁলোকক ক'ব বিচাৰোঁ যে পঢ়াটো বজাই ৰাখক, যে পঢ়া নিজৰ কৰ্তব্য যিখিনি মানে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব লাগে, যিখিনি স্কুল হওক কলেজ হওক, নিজৰ পঢ়াটো বজাই ৰাখক। কিন্তু লগতে অকল পঢ়িছোঁ বুলিয়ে নহয়, অকল পঢ়িছোঁ আৰু বাকী মোৰ এক্টিভিটিজ একো নাই, কিছুমান অকল পঢ়িয়ে থাকিম, তেনেকুৱা নহয় আচলতে। মানে নিজৰ কলা সংস্কৃতিটো যাতে লগতে লৈ যাওক, কাৰণ আমিয়ে যদি মানে কলা সংস্কৃতিটো বচাই নাৰাখোঁ তো মানে পিছৰ প্ৰজন্মখিনিয়ে মানে এতিয়া কেনেকুৱা হ'ব, মানে লাহে লাহে চাব লাগিব, আমিয়ে চাব লাগিব। তো সেইটো কাৰণে মানে লাহে লাহে বস্তুটো বিলুপ্ত হৈ যাব। বিলুপ্ত হৈ যোৱা মাত্ৰকে মানে বস্তুটো অসমীয়া, মানে যিটো আমাৰ অসমীয়া বুলি কওঁ, যিটো থলুৱা, সেই বস্তুটো মানে নাইকিয়া হৈ যাব। তো সেইটো কাৰণে যিখিনি আমাৰ শংকৰদেৱে দি যোৱা যিখিনি আমাৰ নাটসমূহ আছে, ভাওনা হওক, এই খোলৰ মানে খোল বাদ্য হওক, ঢোল হওক, তেনেকুৱা মানে যিখিনি আমাৰ বস্তু ইনষ্ট্ৰুমেণ্ট আছে, নেগেৰা হওক, তো সেইখিনি যাতে আমি বজাই পেলাই সেইখিনি যাতে প্ৰেক্টিচ কৰোঁ, তো তেনেকুৱা নিশ্চয়। আৰু অসমীয়া জাতিটো শক্তিশালী কৰিবলৈ হ'লে গুৰুজনাৰ যিসমূহ সৃষ্টি, সেই সৃষ্টিসমূহ আঁকোৱালি ল'ব লাগিব আৰু মানৱ থকা লাগে। জীৱনত পৃথিৱীত মানুহ থকালৈকে গুৰুজনাৰ সেই ওপৰ সৃষ্টিখিনি সদায় জীয়াই থাকিব, নহয় জানো? আৰু আন যুৱকতকৈ তুমি পৃথক, সেইবাবে পোহৰ লাইব্ৰেৰীৰ আজি বিশেষ অনুষ্ঠানত তোমাক আমি তোমাৰ মনৰ ভাৱখিনি প্ৰকাশ কৰাৰ বাবে আমি দৰ্শকৰ লৈ আহিলোঁ। আৰু আশা ৰাখিছোঁ তুমি এনেদৰে আগবাঢ়ি যোৱা। মোৰ জানি ভাল লাগিছে যে পোনপ্ৰথমবাৰ তোমাৰ এটা সাক্ষাৎকাৰ, যে পোনপ্ৰথমে তোমাৰ কথাখিনি আচলতে পোহৰ লাইব্ৰেৰীৰ যোগেদি সমগ্ৰ অসমবাসীলৈ তুমি ওলাইছা। সেইবাবে তোমাকো আমি শুভকামনা জনাইছোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি গৈছা, সাংস্কৃতিক ক্ষেত্ৰতো আগবাঢ়ি গৈছা। পুনৰবাৰ আমি তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালৈও ধন্যবাদ থাকিলে যে আপোনাৰ মাধ্যমে মই মানে মনৰ যিখিনি কথা আছিলে বা ক'বলগীয়া সেইখিনি সকলো অসমবাসীৰ মাজলৈ প্ৰেৰণ কৰিব পাৰিছোঁ। হয়, সেইবাবে বহুত বহুত ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শক, এই হৈছে ত্ৰিশাং কাকতি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব। বিচাৰ কৰিব যে ত্ৰিশাং কাকতিৰ কিমান প্ৰতিভা আছে, আপোনালোকৰ মাজলৈ লৈ আহিব। আশীৰ্বাদ কৰিব, সহযোগিতা কৰিব ত্ৰিশাং কাকতি। শিক্ষাৰ কিছু আজিৰ এই বিশেষ অনুষ্ঠানটো আপোনালোকে চাই যথেষ্ট আনন্দিত হৈছে, উৎসাহিত হৈছে। পুনৰবাৰ সকলোকে ইমান পৰে আজিৰ বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে ধন্যবাদ জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল
পোহৰ লাগে। ধন্যবাদ।